বাহিৰত ৰখি পিনে ভাল লাগিছে পাই, ভিতৰত ইমান ঠাণ্ডা। ঠাণ্ডা দিনত এইদৰে ৰ'দৰ ওচৰত বহি বৰ ভাল লাগে পাই। আৰু টেঙা এটামান হ'ব লাগিছিলে, কাটি খালো হয় কিমান যে ভাল লাগিলেহেঁতেন। কালি যে চাইলিৰ কি হৈছিলে জানো, তাই অলপ পাগল হ'ল নেকি বাৰু? মোক যে ইমান ধমকি দিছে আৰু জিতিবোৰ ইমান বেয়া বেয়াকৈ কৈছে। তাই ছোৱালীজনী বৰ অহংকাৰী দেই, ইমান অহংকাৰ হ'ব নাপায়, ভাল নহয় নিজৰ বাবেই। ভাগ্য ভাল নিবিড় আছিলে কাৰণেহে, নহ'লে মোকতো আৰু কিবা কিবি ক'লে হয়। আৰু গাবাৰ বুলি কৈছে, কোন গাবাৰ হা? তাই যে মোক ইমান বেয়াকৈ কৈছে নহয়, কি ছোৱালী আৰু মই ভাবিব নোৱাৰোঁ। প্যাৰ হুৱা ইকৰাৰ হুৱা লা লা লা। অ' ভাই, তই ইয়াত অকলে অকলে কি কৰি আছ? তই দেখা নাই নেকি ৰ'দলৈ বহি আছোঁ? ইমান ঠাণ্ডা লাগিছে ভিতৰত, সেইটো কাৰণে বাহিৰতে বহিলোহি। ইমান সৰু কথাটোতে ইমান ঝিংখাই উঠিছ যে? তোক কিবা মই কাজিয়া লাগিবলৈ সোধা নাই নহয়, তই এনে কি কৰি আছ বুলিহে সুধিছোঁ। তোৰ আজি স্কুল নাই নেকি? ইয়াত এইদৰে যে লেকচাৰ মাৰি আছহি মোৰ লগত। আছে, অলপ দেৰিকৈ যাম, এতিয়া টাইম হোৱা নাই নহয়। তই পিছে কলেজ নাযাওঁ নেকি? নেযাওঁ, আজি মই যাবলৈ মন যোৱা নাই, গাটো ভাল লগা নাই। তোৰ কথা কিবা এটা হ'লে গম পাইছোঁ দেই মই, মিহি মিহিকৈ অলপ গোন্ধটো আহিছে। কি কথা গম পালি তই? এনেই জিতিবোৰ কথা কৈ নাথাকচোন, মোৰ লগত মানে কাজিয়া লাগিবলৈ মন যে, সেইটো কাৰণে জিতিবোৰ কথা কৈ আছ। মই কিবা মিছা কথা কোৱা নাই। এই নিবিড় বোলাটো কোন হয় বা? ভিন্দ হয় নেকি? তই আকৌ নিবিড়ৰ কথা কেনেকৈ গম পালি? আৰু এই নিবিড়ৰ কথা কৈ আছ যে, কিবা হ'ল নেকি? মই আৰু একদম তোৰ কথা একো গম নাপাম নে? মই চব খবৰ ৰাখোঁতো, তোৰ একদম পান্না মই ডিটেইলছ উলিয়াই দিম। বৰ ডিটেইলছ ওলোৱাটো? তই নিবিড়ৰ কথা কেনেকৈ গম পালি? ক না প্লিজ। তই প্ৰথমে ক, সেইটো মোৰ ভিন্দ হয় নেকি? তই যে ইমান ভয় খাই আছ মই তাৰ কথা কওঁতে। তেনেকুৱা একো নহয় দেই, এনেই ফাল্টু কথাবিলাক কৈ নাথাক। তই সঁচাকৈ কচোন, নিবিড়ৰ কথা ক'ত গম পালি? তোৰ ৰুমৰ পৰাই গম পালোঁ। তোৰ ৰুমত সেই যে ফুলৰ এই থোপা এটা যে থৈ দিছ যে, তাত যে সেই নিবিড় বুলি লিখা আছে, সেয়াৰ পৰাই গম পালোঁ। এনেকৈ লভ চিম্বল এটা দি থৈছে, নিবিড় আৰু লভ, তাৰপিছত তোৰ নামটো নিধি বুলি দি থৈ দিয়া আছে। মইতো টেবুলৰ তলত ভালকৈ লুকুৱাই থৈ আহিছিলোঁ। ই বাৰু কেনেকৈ দেখিলে সেইটো? তই ভাবিছ চাগে মই কেনেকৈ দেখিলোঁ বুলি। মই আকৌ সেই কিতাপ এখন বিচাৰিব গৈছিলোঁ তোৰ পঢ়া টেবুলত, তাৰপৰা তলত পৰিলে আকৌ কিতাপখন, তেতিয়া চাওঁতেহে মই দেখিলোঁ আকৌ এইবিলাক বোলো কি আকৌ। তই প্লিজ এইবিলাক কথা দেউতাক নকবি দেই, দেউতাই নহ'লে খং কৰিব। মই কমেই সকলো কথা দেউতাক ক'ম। তই যে মোক দেউতাৰ পৰা কিমান মাৰ খোৱা নহয়, তাৰ মই বদলা ল'ম। তোক মই সঁচাকৈ কৈছোঁ, তোক যি লাগে মই তাকে দিম, তই কিন্তু নকবি না প্লিজ কৈছোঁ। নকওঁ বাৰু, কিন্তু মই এতিয়া কনফাৰ্ম হৈ গ'লোঁ, নিবিড়ে মানে মোৰ ভিন্দ হয় নাই, হ'বলগীয়া ভিন্দ। সেইটোৱে তোৰ ভিন্দ হয়, হ'বলগীয়া। পিছে মই কেতিয়া লগ পাম বা ভিন্দক? ভিন্দ আহিবনে আমাৰ ঘৰলৈ? সি দেখোন আহিয়ে থাকে, লগ পাবি নহয়। ভিন্দক মোৰ কাৰণে সেই ভিডিঅ' গেম এটা লৈ আহিব কবি, নহ'লে মই তহঁতৰ চব পল খুলি দিম দেউতা আৰু মাৰ আগত। হয় নেকি? তই যাক কৈ থাকগৈ যা, মায়েতো গম পায়ে সকলো কথা। মই মাক আগতীয়াকৈ কৈ থৈছোঁ, আৰু দেউতা আৰু আইতাক আজি মই সকলোবোৰ কথা কমেই। তেন্তে মই এতিয়াই দেউতাক কৈ থোৱা হ'বই। ৰচোন নকবিগৈ, মই তোক এনেই ধেমালিহে কৰিছিলোঁ। তোৰ কাৰণে সেই নিবিড়ে ভিডিঅ' গেম লৈ আহিব বাৰু। এনেকৈ ক'লেহে মনটো ভাল লাগে আকৌ। তই আকৌ কৈ দিবিগৈ যা বুলি চেলেঞ্জ নকৰিবি আকৌ, মই নহ'লে চব কথা কৈ দিম। হ'ব বাৰু, চেলেঞ্জ নকৰোঁ মহাৰাজ, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দে দেই। তই জিকিলি বাৰু, মই হাৰিলোঁ। পিছে ভিডিঅ' গেমটো সোনকালে লৈ আহিব কবি না ভিন্দুক, মোৰ মানে খেলিবলৈ বহুত মন গৈছে। লগৰবিলাকৰ ওচৰত সকলোৰে ওচৰত সেই ভিডিঅ' গেম আছে, মোৰ ওচৰতহে নাই। দেউতাক আনিব ক'লে কওঁ, দেউতাই কয় কি পঢ়া শুনাত মন নাই, ভিডিঅ' গেম খেলিবৰ মন বুলি গালিহে পাৰে। তই প্ৰথমে মোক প্ৰমিছ কৰিলে তই যে কথাবোৰ কাকো নকওঁ বুলি, নহ'লে তোৰ কথা বিশ্বাস কৰিব নোৱাৰি নহয়, তই যাক তাক কৈ ফুৰিবি। হ'ব বাবা, প্ৰমিছ কৰিছোঁ, মই কাকো নকওঁ বাৰু। তই কিন্তু মোক ভিডিঅ' গেমটো আনি দিব লাগিব ভিন্দুৰ হতুৱাই। হ'ব বাৰু, মই আনি দিব ক'ম, এতিয়া তই যা ইয়াৰ পৰা। ঠিক আছে, বঢ়িয়া তেন্তে, এবাৰ মই আৰু ভিডিঅ' গেম পামেই তেন্তে। ভাইটিটোৱে বাৰু কথাবোৰ কেনেকৈ গম পালে? ইয়াক কিন্তু বিশ্বাস কৰিব নোৱাৰি দেই, ই সকলোকে কৈ ফুৰিব। মোৰ কিন্তু চিন্তাই লাগিছে, দেউতাই গম পালে যে কি কৰিব। ই কোৱাৰ আগতে মই কথাবোৰ কৈ দিয়াই ভাল হ'ব নেকি দেউতা আৰু আইতাক? সকলোকে কথাবোৰ ক্লিয়াৰলি কৈ দিলে তেতিয়া মোৰো টেনশ্যন নাথাকিব, যি হয় হ'ব আৰু। দেউতাই যদি ইয়াৰ মুখৰ পৰা কথাবোৰ গম পায় আৰু পিছত মোক সোধে, মই যদি বুলি কৈ দিওঁ, তেতিয়া দেউতাই আৰু বেছিহে খং কৰিব। সেইটো কাৰণে তাৰ আগতে ময়ে কথাবোৰ কৈ দিম সকলোকে। দেউতা থাকোঁতে কথাবোৰ কৈ দিয়া ভাল হ'ব নেকি? দেউতা আকৌ নহ'লে ওলাই যাবগৈ নহয়, আৰু মোৰটো চাই ল'ব লাগিব কেনেকুৱা বা হৈ আছে। আয়ো, এই ৰঙালাওটো ইমান টান, কাটিবকে পৰা নাই। অথনিৰ পৰা যুঁজি আছোঁ, এতিয়ালৈকে অলপো ফালিবই পৰা নাই নহয়। আকৌ চব্জি বনাব হ'বই, টাইমো হৈ আহিছে নহয়। ৰঘু ঘৰতে আছে নহয়, তাকে মাতি দিওঁ নেকি এইটো কাটিবলৈ? কিন্তু তাক মাতিবলৈ বেয়া লাগিছে নহয়, এই আজি ছুটি লৈছেহে আৰাম কৰোঁ বুলি। আকৌ মই আকৌ এইবিলাক কামত লগাই থাকিলে তাৰ খংহে উঠিব। সেই ভগৱান শক্তি দিয়া আৰু দেই, এই ৰঙালাওটো যাতে একদম একেই ঘাপে কাটি দিব পাৰোঁ। মা, তুমি আকৌ কি কৰিছা কিটচেনত? এই দেখা নাই জানো মাজনী, এই ৰঙালাওটো কাটি আছোঁ, ইমান টান নহয়, বুঢ়া হৈ গ'ল নেকি ৰঙালাওটো, সেই কাটিবই পৰা নাই। দেউতাক মাতি দিব লাগিছিলে আকৌ, তুমিনো এইটো ক'ত কাটিব পাৰিবা, দেউতাহে পাৰিব। এই নহয় অ', দেউতা আকৌ আজি ছুটি লৈছেহে, ঘৰত অলপ আৰাম কৰোঁ বুলি। আকৌ মই এইবিলাক কাম পাচি থাকিলে দেউতাৰ খংহে উঠিব। তুমি যে কিন্তু কামবোৰ কৰি থাকা নহয় মা, এই ৰঙালাওটো কাটিব দিলে দেউতাৰ খং নুঠে দিয়া। অ' মা, পিছে মই কথা এটা ভাবিছোঁ, আজি মানে দেউতা আৰু আইতাক সকলোবোৰ কথা কৈ দিম বুলি ভাবিছোঁ। দেউতা আৰু আইতাক কি কথা ক'ম বুলি ভাবিছ তই? নহয় মানে মা, নিবিড় আৰু মোৰ ৰিলেশ্যনশ্বিপটোৰ কথা দেউতা আৰু আইতাক সকলোবোৰ কথা কৈ দিম বুলি ভাবিছোঁ। মোৰ মানে এইদৰে লুকুৱাই ৰাখি ভাল লগা নাই কথাবোৰ। তই ভাবি চিন্তি কৈছনে? দেউতাই যদি আকৌ খং কৰে, তোক যদি নিবিড়ক এৰি দিব কয়, তেতিয়া কি হ'ব? যি হ'ব হ'ব আৰু মা, কিন্তু মই এইদৰে দেউতা আৰু আইতাৰ পৰা কথাবোৰ লুকুৱাই ৰাখিব নোৱাৰোঁ। এদিন বেলেগৰ মুখৰ পৰা শুনিব পালে তেওঁলোকে মোক বহুত বেয়া পাব আৰু খঙো কৰিব। সেইটো কাৰণে মানে মই নিজে তাতকৈ আগতে কৈ দিয়াই ভাল হ'ব কথাবোৰ।
তই যি ভাল দেখো সেইটোৱে কৰ, কিন্তু পিছত মোক নকবি আকৌ মই দেউতাই কিবা ক'লে বচাব নোৱাৰো পাই। হ'ব বাৰু মা, এই সকলোবোৰ দায়িত্ব মই তোমাৰ ওপৰত নেযাবো। যি হ'ব হ'ব আৰু দেখা যাব, কিন্তু এইদৰে কথাবোৰ লুকুৱাই ৰখাটো ভাল নহ'ব। হ'ব দে তেন্তে, তই ব'ল ড্ৰয়িং ৰুমত, মই দেউতা আৰু আইতাক মাতি দিওঁগৈ। মা তুমি মাতি দিয়া গৈ যোৱা। এতিয়াহে কথাটো ভাবি ভয় লাগিছে, যেতিয়া সময়টো আহিলে দেউতা আৰু আইতাৰ ৰিয়েকশ্যনটো কি হ'ব জানো। মই কথাবোৰ কোৱাৰ লগে লগে দেউতাই যদি নিবিড়ক এৰি দিব কয় তেতিয়া কি হ'ব বাৰু। যি হয় হ'ব আৰু, ভগৱান তুমি কিন্তু লগ নেৰিবা দেই, সহায় কৰিবা। এতিয়া সোনকালে ড্ৰয়িং ৰুমলৈ যাওঁ পাই, নিজকে প্ৰিপেয়াৰ কৰি লগে আৰু কথাবোৰ কিদৰে ক'ম ভালদৰে বুজাই বঢ়াই ক'ব লাগিব, নহ'লে সোনকালে খং উঠিব। আইও ৰ'দৰ পৰা আহিবলৈ মন নাযায় পাই, ৰ'দৰ পৰা আহিলে ঠাণ্ডা লাগে, ভিতৰত সোমাবকে নোৱাৰি। চম্পা, মাজনী বাৰু কি কথা থাকিব পাৰে? তাই যে আমাক এইদৰে গোট খাবলৈ ক'লে, কিবা ইম্পৰ্টেণ্ট কথা আছিল নেকি? মই নাজানো, তাই মোক ক'লে সকলোকে মাতি দিবলৈ, সেইটো কাৰণে মই মাতি দিলোঁ। তাই আহিব এতিয়া, ৰখা। দেউতা আইতা তোমালোক আহিলা, মোৰ তোমালোকৰ লগত বহুত এটা ডাঙৰ কথা আছিল। কি কথা কচোন মাজনী? কথাবোৰ ভালকৈ শুনি ল'বা, তাৰ আগতে কিন্তু তোমালোকে খং নকৰিবা দেই দেউতা আৰু আইতা। কচোন মাজনী কি কথা? আমি খং নকৰোঁ নহয়, তোক ভাল কথা হ'লে নিশ্চয় কোনেও খং নকৰে। দেউতা কথাটো মানে এনেকুৱা ধৰণৰ, মই কিদৰে কওঁ ভাবিয়ে পোৱা নাই। তোমাৰ ভাগৰ যে বছৰ ল'ৰা নিবি আমাৰ ঘৰলৈ যে আহিছিলে, তুমি চিনি পাইছা নহয়? পাইছোঁতো। নিবিড়ৰ আকৌ কি হ'ল? আমাৰ ঘৰত যে সেইদিনা আহিছিলে ল'ৰাটো, তোক যে ঘূৰাবলৈ লৈ গৈছিলে, সেইটোৱে নহয় জানো? আইতা সেইটোৱে হয় নিবিড়, মই তাৰ কথাই ক'বলৈ বিচাৰিছোঁ, তাৰ লগতে ৰিলেটেড কিছুমান কথা। দেউতা মই আৰু নিবিড় মানে এটা সম্পৰ্কত আছোঁ। তই এইবিলাক কি কৈছ মাজনী? তই ভালকৈ কচোন, মই হ'লে একো ধৰিব পৰা নাই দেই, তই কি ক'ব খুজিছ। দেউতা মই চব কথা ভালকৈ কৈছোঁ, তোমালোকে প্ৰথম শুনি লোৱাচোন। তোমালোকে ৰিয়েকশ্যন নিদিবা, তাৰ আগতে কথাবোৰ শুনি লোৱা ভালকৈ, তাৰপিছত যি কোৱা ক'বা আৰু। মই যেতিয়া মানে সেই কলেজত পঢ়িবলৈ গৈছিলোঁ, তেতিয়াই মই নিবিড়ৰ লগত চিনাকি হৈছিলোঁ, আৰু এদিন দুদিনকৈ কথা পাতি আছিলোঁ ভালদৰে। তাৰপিছত কেতিয়ানো নিবিড় আৰু মোৰ ফ্ৰেণ্ডশ্বিপটো ইমান মানে গভীৰ হৈ গ'ল গমেই নাপালোঁ, আৰু পিছত মানে প্ৰেমলৈ পৰিৱৰ্তিত হ'ল। নিবিড়ে কেইদিনমান আগতে মোক ভাল পাওঁ বুলি ক'লে, আৰু ময়ো তাক উত্তৰত বুলি ক'লোঁ, আৰু এতিয়া আমি এটা ৰিলেশ্যনশ্বিপত আছোঁ। কিন্তু তোমালোকক মই কথাটো জনোৱা নাছিলোঁ, সেইবাবে ভাবিলোঁ তোমালোকক সকলোবোৰ কথা কৈ দিওঁ বুলি। মাজনী তই এইবিলাক কি কৈছ? তোকতো আমি পঢ়িবলৈহে পঠাইছিলোঁ, তইও যে এনেকুৱা হবি বুলি আমি ভবাই নাছিলোঁ। সেই ল'ৰাটো সেইটো কাৰণে আহি থাকে আকৌ, মই তোক কোৱা নাছিলোঁ চম্পা? সেই ল'ৰাটোৱে এই মাজনীক ভাল পায় বুলি তাৰ চকু জোৰতে ধৰা পৰে বুলি, আৰু এতিয়া সেইটো কথাটোৱে সঁচা হ'ল। আইতা তুমি কোনো ক'বাচোন, নিবিড় বেয়া ল'ৰা নহয়। আৰু দেউতা ময়ো সেইটো ভুল কৰোঁ বুলি কৰা নাছিলোঁ, কিন্তু কেনেকৈনো হৈ গ'ল মই নিজে ধৰিব নোৱাৰিলোঁ, আৰু সেইটো কাৰণে ভাবিলোঁ তোমালোকৰ আগত সকলোবোৰ কথা শ্বেয়াৰ কৰোঁ বুলি। আৰু তোমালোকে এতিয়া খং কৰিছা যেতিয়া নেকি মোৰ শেষ উপায় একো নাই আৰু। চা মাজনী, সেইটো কথা নহয়, তই ভুল কৰিছ বুলিও কোৱা নাই আমি, কিন্তু তোকতো আমি পঢ়িবলৈ পঠাইছিলোঁ ন। তোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ, তোক পঢ়া শুনা কৰি কিবা এটা কৰিবলৈহে আমি কলেজ পঠাইছিলোঁ। তই আৰু এইবিলাক ইমান সৰুতে ভাল পাই পেলালি, সি যদি তোক পিছত এৰি থৈ যায়গৈ তেতিয়া তোৰ কি হ'ব? দেউতা তুমি বিশ্বাস কৰা, নিবিড় তেনেকুৱা ল'ৰা নহয়। সি মোক বহুত ভাল পায়, আৰু ঘৰতো সকলোবোৰ কথা ক'ম বুলি কৈছে, আৰু আমি দুটাই কেতিয়াও বিয়া নাপাতো এইদৰে পলাই। কিন্তু আমি ভৱিষ্যতে কিবা এটা কৰি ল'ম বুলি দুয়োটাই নিজকে নিজে শপত গ্ৰহণ কৰিছোঁ। তই বাৰু ভাল বুলিয়ে কবি তাক, আমি এতিয়া গম পাওঁ নহয় ল'ৰাবোৰ আজিকালি কেনেকুৱা, কি ধৰণৰ ছোৱালীবিলাকক ভাল পাই এৰি থৈ গুচি যায়গৈ, আৰু ভৱিষ্যতে যদি সি তোক এৰি থৈ যায়গৈ আৰু তাৰ ফেমিলিয়ে যদি তোক ছাপৰ্ট নকৰে তেতিয়া কি হ'ব? দেউতা তুমি দেখোন নিবিড়ৰ মাক বাপেকক ভালকৈ চিনি পোৱাই, তেওঁলোক কেনেকুৱা মানুহ, কি ধৰণৰ কেনেকুৱা ব্যৱহাৰ পাতি, আৰু নিবিড়কতো তুমি পাৰ্চনেলি চিনি পোৱা, কেনেকুৱা বিহেভ পাতি তাৰ বহুত ভাল ন, আৰু সি বহুত হেল্পফুলো হয়, আৰু মোক ৰেচপেক্টো কৰে, সেইটো কাৰণে মইতো তাক ভাল পাইছোঁ। সেইটো মই বুজিছোঁ মাজনী, কিন্তু তেওঁলোক আমাতকৈ বহুত ধনী ঘৰৰ হয়, সেইটো কাৰণে মোৰ ভয় লাগে কি জানিবা তোক যদি সেই এৰি থৈ গুচি যায়গৈ তেতিয়া তোৰ কি হ'ব বুলি ভাবি তইহে ভাঙি পৰিবি। আমাৰতো একো নহয়, তই কষ্টত থাকিলে আমাৰো দুখ লাগিব নহয়। সেইটো বুজিছোঁ মই দেউতা, তোমাৰ মনৰ কথাবোৰ মই বুজি পাইছোঁ। তুমি দেখোন জানাই মই কেনেকুৱা ছোৱালী, আৰু মই এনেকৈ যাক তাক ভাল নাপাওঁ বুলি, আৰু তাৰ মানে মাজত ভাল গুণবিলাক দেখিহে মই তাক ভাল পাইছোঁ, নহ'লেতো মই কেতিয়াবাই ৰিজেক্ট কৰি দিলোঁ হয়। ৰঘু তুমি খং নকৰিবাচোন, আমাৰ মাজনী এতিয়া সৰু হৈ থকা নাই নহয়, তাই নিজৰ ডিচিজন নিজে ল'ব পৰা হৈছে। আৰু নিবিড় ল'ৰাটো এনেকৈ বেয়া নহয়, ময়ো দেখিছোঁ নহয়, তাৰ ব্যৱহাৰ পাতিও ভালেই দেখোন, আৰু ঘৰৰ অৱস্থা পাতিও ভালেই। চম্পা মই মাজনী খং কৰা নাইও, কিন্তু কথাটো মানে এনেকুৱা ধৰণৰ, সিহঁতৰ ফেমিলি ষ্টেটাছটো দেখিছা নাই, কিমান ওপৰত, আমাতকৈ বহুতখিনি ওপৰত। সি জানো ইমান সৰু ঘৰৰ ছোৱালীজনীক একচেপ্ট কৰিব? আৰু নিবিড়ে যেনিবা তাইক সেই নিজৰ কৰি ল'ম বুলি ভাবিলে, কিন্তু মাক দেউতাকে জানো তাইক একচেপ্ট কৰিব? সেইটোৱেতো ময়ো তাইক এইটোৱে বুজাব বিচাৰিছোঁ, সিহঁতৰ ঘৰৰ ফেমিলিবিলাক বহুত ধনী ধনী মানুহ, আমাৰ নিচিনা সৰু সুৰা নহয় নহয়, সিহঁতে জানো তাইক একচেপ্ট কৰি ল'ব? দেউতা আইতা মই হ'লে সেইবিলাক নাজানো, কিন্তু মই এটা কথা জানো, নিবিড় আৰু মই যদি কিবা এটা কৰি লওঁ নিজে নিজে, তেতিয়া মাক দেউতাকে সকলোবোৰ মানি ল'ব। মাজনী কথাবোৰ ভাবিবলৈ বহুত সহজ, কিন্তু ৰিয়েলত যিবিলাক সংঘটিত হয় সেইবিলাক মানে বহুত কষ্টকৰদায়ক হয়। তই এতিয়া সৰু হৈ আছ বহুত, সেইবিলাক কথা জনা নাই, কিন্তু আমি সেইবিলাক দেখি আহিছোঁ চকুৰে। দেউতা তুমি কি ক'ব খুজিছা মই গম পাইছোঁ, আৰু আইতাও কি বুজাব বিচাৰিছে মই সকলোবোৰ বুজিছোঁ, কিন্তু চোৱা মইতো নিবিড়ক এতিয়া বহুত ভাল পাওঁ ন, আৰু নিবিড়েও মোক বহুত ভাল পায়, সিও মোক এৰি থাকিব নোৱাৰে, আৰু ময়ো তাক এৰি থাকিব নোৱাৰোঁ। এতিয়া মই কি কৰিম কোৱা? চা মাজনী, তোৰ ভাল পাওক আমি সন্মান দিছোঁ, তই বেয়া বুলি আমি ক'বলৈ যোৱা নাই, আৰু নিবিড়ো বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু পিছত কিবা এটা হ'লে আমাক দায় দোষ নধৰিবি, আৰু আমি তোৰ ইচ্ছামতে তই যিটো ভাল পাওঁ সেইটোকে কৰ, আমি তাত কোনো বাধা নিদিওঁ, কিন্তু নিবিড়ে পিছত যাতে তোৰ অতৰখনত কষ্ট নিদিলে হ'ল আৰু।
হ'ব দেউতা, তোমালোকে যে মানি ল'লা সেইটোৱে মোৰ কাৰণে যথেষ্ট। আৰু তোমালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় নিবিৰৰ ফেমিলিও আমাক মানে একচেপ্ট কৰি ল'ব। পিছে তই নিবিৰক এদিন মাতি দিবিচোন আমাৰ ঘৰলৈ, মই তাৰ লগত কথা দুআষাৰমান পাতিম। হ'ব দেউতা, মই নিবিৰক মাতি দিম বাৰু কালিলৈ। তুমি যি ভাল দেখা তাকে কৰিবা। নিধি, তুমি মোক ইমান লৰালৰিকৈ মাতি পঠালা যে, তোমাৰ কিবা হৈছে নেকি? নে ঘৰত কিবা হৈছে? মোৰ একো হোৱা নাই অ', ঘৰতো একো হোৱা নাই। তুমি মানে ভয় খাই গ'লা ন মই এইদৰে মতাৰ বাবে? তো কিয় ভয় নাখাম? তোমাৰ কিবা হৈছে বুলি মই ভাবিছিলোঁ, সেইটো কাৰণে 100 স্পীডত আহিছোঁ একেবাৰে। নহয় অ', মোৰ একো হোৱা নাই। তোমাৰ কাৰণে এটা খোজখাবৰি আছে। কি খোজখাবৰি আছে কোৱাচোন? মোৰ শুনো শুনো লাগিছে, সোনকালে কোৱা। মানে কথাটো এনেকুৱা, নিবিৰ, তোমাৰ আৰু মোৰ ৰিলেশ্যনশ্বিপটো আমাৰ ঘৰত সকলোৱে একচেপ্ট কৰি ল'লে। কি নিধি, তুমি সঁচা কৈছানে? মোৰ মানে বিশ্বাসেই হোৱা নাই তুমি সঁচাকৈ কৈছা বুলি। মই সঁচাকৈ কৈছোঁ অ' বাবা, মই বাৰু কিয় মিছা কথা ক'ম? মই মানে আজি সকলোকে ঘৰত বহুৱাই পিনে কথাটো ক'লোঁ। অলপ প্ৰথমে সকলোৱে খং কৰিছিল, কিন্তু তাৰপিছত একচেপ্ট কৰি ল'লে। বা এইটো দেখোন আমাৰ কাৰণে গুড নিউজ, কিন্তু মোৰ ঘৰতহে মই ক'ব পৰা নাই এতিয়ালৈকে। একো নাই, তুমি লাহে লাহে ক'বা। আজি মই যিদৰে মোৰ ঘৰত ক'লোঁ, তুমি এদিন লাহে ধীৰে মানে দেউতাহঁতৰ মুডটো চাই পিনে কথাটো কৈ দিবা আৰু। সেইটো হয় পিছে, কিন্তু তোমাৰ দেউতাই মোক মাৰিবলৈ প্লেনিং বনাই থকা নাইতো, এনেই তোমাৰ আগত একচেপ্ট কৰি দেখুৱাইছে। তুমি যে কিনো কথাবোৰ কোৱা নহয়, মোৰ দেউতা তেনেকুৱা নহয়। মই যিটো কওঁ সেইটোকে সৰুৰে পৰা দিছে, আৰু তেনেকুৱাবিলাক কাম কেতিয়াও নকৰে। যদি বেয়া পোৱা হ'লে ডাইৰেক্ট বেয়া লাগিছে বুলিয়ে কৈ দিলে হয়। এইবিলাক ফালতুৰ আমি কৰি নাথাকে, সেইটো কাৰণে তুমি চিন্তা কৰিব নালাগে। আৰু দেউতাই তোমাক মাতিছে কালিলৈ আমাৰ ঘৰলৈ। কি দেউতাই মানে মোক মাতিছে তোমালোকৰ ঘৰলৈ? মোক বা এতিয়া তাত কি ক'ব? মোৰ কিন্তু ভয় লাগিছে পাই, নাযাওঁ নেকি তালৈ। কিয়নো ভয় কৰি আছা? দেউতাই তোমাৰ লগত কেইটামান কথা পাতিম বুলি কৈছে। একো নাই দিয়া, ভাল বেয়াকে সুধিব, বেলেগ একো নুসুধে। মই মোৰ দেউতাক জানো নহয়। হ'ব বাৰু, তুমি কৈছা যদি যামগৈ তেন্তে, নে কি কোৱা? तू है तो मुझे फिर और क्या चाहिए, तू है तो मुझे फिर और क्या चाहिए, ना जीने की मदद ना दुआ चाहिए, तू है तो मुझे फिर और क्या चाहिए। हो रब जानदा कितनी मोहब्बत में तेनो करदा। নিবিৰ, ব'লা এতিয়া গৈ থাকোঁ, বহুত দেৰি হ'ল নহয়। কালিলৈ লগ পাম আমাৰ ঘৰত। ব'লা তেন্তে গৈ থাকোঁ, কালিলৈ লগ পাম আৰু যি হ'ব হ'ব ন, দেখা যাব। ভগৱানৰ ওচৰত প্ৰে কৰিবা চব যাতে দিনটো ভালে কুশলে যায় আৰু। কালিলৈ কি হ'ব ঠিক দেখা নাই মই কিন্তু। তুমি যে কিনো ভাবি আছা নহয়, আৰু বেয়া হ'ব বুলি নক'বা আকৌ। অলপ পজিটিভকৈ লোৱাচোন কথাবোৰ, চব ঠিকেই হ'ব চাবা। ঠিক আছে, তুমি কৈছা যেতিয়া নেকি মানি লৈছোঁ বাৰু। ব'লা এতিয়া গৈ থাকোঁ।